নমস্কাৰ নৰ্থ ইষ্ট স্কেন ষ্টুডিঅ'ত মই প্ৰাঞ্জল নগাঁৱৰ পেট্ৰল পাম্পত গুলীচালনাৰ এক ঘটনা সংঘটিত হৈছে শূন্যলৈ গুলী চলাই দুৰ্বৃত্তই লুটি নিলে নগদ 15,000 টকা নগাঁও চহৰৰ খুটিকটীয়াৰ মাধৱ পেট্ৰল পাম্পত সংঘটিত হৈছে এই ঘটনা এখন অল্টোত আহিছিল ডকাইতৰ দলটো ৰঙা ৰঙৰ ষ্টিকাৰেৰে ঢাকি আনিছিল বাহনখনৰ নম্বৰ প্লেট ডকাইতিৰ ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হ'ল চিচিটিভিত ঘটনাস্থলীত নগাঁও আৰক্ষীৰ দল উপস্থিত হৈছে ধন লুট কৰি নগাঁও চহৰৰ দিশে পলায়ন কৰিছে ডকাইতৰ দলটোৱে আমি পুনৰবাৰ জনাইছো নগাঁৱত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কিছু চিচিটিভি ভিজুৱেলছ আমি আপোনালোকক দেখুৱাইছো এটা পেট্ৰল পাম্পত গুলীচালনা এই দৃশ্যসমূহ ভালদৰে মন কৰক কেনেধৰণে এই ডকাইতি কাৰ্য সংঘটিত কৰিলে এই ডকাইতে এই গাড়ীখনত আহিছিল তাৰ পাছত শূন্যলৈ গুলী চলাই লুটি নিলে নগদ 15,000 টকা নগাঁও চহৰৰ খুটিকটীয়াৰ মাধৱ পেট্ৰল পাম্পত সংঘটিত হৈছে এই ডকাইতিৰ ঘটনা এখন অল্টোত আহিছিল ডকাইতৰ এই দল ৰঙা ৰঙৰ ষ্টিকাৰেৰে ঢাকি আনিছিল বাহনখনৰ নম্বৰ প্লেট ডকাইতিৰ ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হ'ল চিচিটিভিত বৰ্তমান ঘটনাস্থলীত নগাঁও আৰক্ষীৰ দল উপস্থিত হৈছে ধন লুট কৰি নগাঁও চহৰৰ দিশে পলায়ন কৰিছে ডকাইতৰ এই দলটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰণ ইয়াৰ পূৰ্বেও এনেধৰণৰ বহুকেইটা ডকাইতিৰ ঘটনা তাত সংঘটিত হৈছে ধাৰাবাহিকভাৱে এই সাহ ক'ৰ পৰা কৰিবলৈ পাইছে ডকাইতৰ দলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰক্ষী নিৰাপত্তাৰ ফুপুলা স্বৰূপৰ কথা সকলোৰে মুখে মুখে শুনিবলৈ পোৱা গৈছে ডকাইতে যেন পিয়াপিটি তিঘিল ঘিলাই ঘূৰি ফুৰিছে সমগ্ৰ নগাঁৱত এটাৰ পাছত আন এটা ডকাইতিৰ ঘটনা সংঘটিত হৈয়ে আছে এবাৰ এই পেট্ৰল পাম্পটোত গুলীচালনা কৰি শূন্যলৈ গুলী চলাই নগদ 15,000 টকা লুটি লৈ গ'ল নগাঁও চহৰৰ খুটিকটীয়াৰ মাধৱ পেট্ৰল পাম্পত সংঘটিত হৈছে এই ডকাইতিৰ ঘটনা আপোনাৰ এল্ট্ৰো 800 সিলভাৰ কালাৰ আৰু আপোনাৰ গ্ৰীণ কালাৰ কমপ্লিট মানে টেপ মৰা আছে নাম্বাৰ প্লেটত তেওঁ টকা 1000 তেল ভৰালে ভৰাই পেলাই মানে আমাৰ পাৰ মেইনটেনেন্সৰ পইচাটো বিচাৰিছিলে কিন্তু তেওঁ অট'মেটিক মানে লগে লগে ওলাই আহি মানে ৰিভলভাৰ লগাই দিলে পেটত এটা বন্দুক লগাই দিলে দিয়াৰ পিছত তেওঁৰ পৰা পইচাটো ছিঙি ল'লে আৰু নেক্সট জনৰ পৰা তেনেকৈ তেওঁ টকাটো লৈ গুচি গ'ল কিমান টকা আছে প্ৰায় আপোনাৰ 15,000 টকা লৈ গৈছে আৰু ফায়াৰিং কৰিছিল তাৰপিছত তেওঁ যেতিয়া গাড়ীত সোমাই গ'ল কৈ ওপৰলৈ এটা ফায়াৰিং কৰিছে কৰি মানে ধোঁৱা ওলাইছে কাষ্টমাৰো আছে লগে লগে কাষ্টমাৰ আমাক কৈছে যে এনেকুৱা তেনেকুৱা হৈ গ'ল ফায়াৰিং এটা কৰিছে যে আমাক আৰক্ষীক আমি লগে লগে জনালো আমাৰ ছাৰহঁত আহিলে ডিএছপি ছাৰো আহিছে আহি গোটেই ফুটেজটো লৈছে লৈ চাইছে চাই কৰি কৈছে আমি এইটো ইনভেষ্টিগেশ্যন কৰিম কৰি পিছত আমি জনাম এনেকৈ ক'লে গাড়ীত আপোনাৰ বৰ্তমান তেতিয়া এজন আছে গাড়ীখন আপোনাৰ নগাঁও চাইডে গৈছে তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন দোকানত সংঘটিত হৈছে এই অগ্নিকাণ্ডত ভস্মীভূত এটা 3-মহলীয়া অট্টালিকা শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনীয়ে পাছত অৱশ্যে নিৰ্বাপন কৰে জুই তিনিচুকীয়াত এই অগ্নিকাণ্ড সংঘটিত হয় 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন দোকানতে সংঘটিত হয় এই অগ্নিকাণ্ড ভস্মীভূত হৈছে এটা 3-মহলীয়া অট্টালিকা শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে এই জুই নিৰ্বাপন কৰে এতিয়া বস্তুটো হ'ল যে ইয়াত জুই লাগিলে আমাৰ তিনিচুকীয়া চহৰতে এতিয়া হঠাৎ হ'ল এই বস্তুটো এতিয়া ফায়াৰ ব্ৰিগেড লাগি আছে ফায়াৰ ব্ৰিগেড আমাৰ তিনিচুকীয়া চহৰৰ পৰা অইলৰ পৰা AOCLৰ পৰা চব জেগাৰ পৰা আহিছে চবে লাগি আছে আমি আশা কৰোঁ এতিয়া সোনকালে এতিয়া এইটো কণ্ট্ৰলত আহি যাব এবাৰ তেজপুৰত আছুৰ ক্ষোভৰ সন্মুখীন হ'ল যতীন বৰা ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে আগচি ধৰিলে যতীন বৰাৰ বাহন কেব বিৰোধী প্ৰতিবাদৰ সন্মুখীন হৈছে যতীন বৰা তেজপুৰ আৱৰ্ত ভৱনত শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াৰে অনুষ্ঠিত হৈছিল এক গুৰুত্বপূৰ্ণ বৈঠক য'ত উপস্থিত আছিল অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ অভিনেতা যতীন বৰা বৈঠকৰ অন্তত যতীন বৰা ওলাই অহাৰ পিছতেই তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যই যতীন বৰাৰ বাহন আগচি প্ৰতিবাদ সাব্যস্ত কৰে যতীন বৰাক কেবৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায় যদিও বিশেষ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা কৰ্মীসকল যতীন বৰা লেই চেই ধ্বনি দিছে লগতে যতীন বৰা গো বেক ধ্বনি দিছে এইসকল প্ৰতিবাদকাৰীয়ে এয়া আছুৰ সদস্য তেজপুৰতে আছুৰ সদস্যৰ ক্ষোভৰ সন্মুখীন হ'ল যতীন বৰা
ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে আগচি ধৰিলে যতীন বৰাৰ বাহন কেব বিৰোধী প্ৰতিবাদৰ সন্মুখীন হৈছে যতীন বৰা কেব সন্দৰ্ভত যতীন বৰা এতিয়ালৈকে কোনো মাত পতা নাই কিন্তু একাংশই মন্তব্য কৰিছে যে তেওঁৰ চলচ্চিত্ৰ ৰত্নাকৰৰ সময়ছোৱাত আবেগৰ ঢল বোৱাই দিয়া হৈছিল কিন্তু এতিয়া যিহেতু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ সন্দৰ্ভত তেওঁৰ মন্তব্য সকলোৱে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে সেই ক্ষেত্ৰতে তেওঁ নিমাত হৈ আছে এই গুৰুতৰ সময়ছোৱাত এই অতি স্পৰ্শকাতৰ সময়ছোৱাত তেওঁ নিমাত হৈ থকা কাৰ্যক কোনেও সহজভাৱে ল'ব পৰা নাই সেয়েহে যতীন বৰা গো বেক যতীন বৰা লৈ চেচে ধ্বনি দিছে সদৌ অসম ছাত্ৰ সন্থাৰ এইসকল প্ৰতিবাদকাৰীয়ে তেজপুৰ আৱৰ্ত ভৱনত শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াৰে অনুষ্ঠিত হৈছিল এক গুৰুত্বপূৰ্ণ বৈঠক য'ত উপস্থিত আছিল অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ অভিনেতা যতীন বৰা বৈঠকৰ অন্তত যতীন বৰা ওলাই অহাৰ পিছতেই তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যই যতীন বৰাৰ বাহন আগচি প্ৰতিবাদ সাব্যস্ত কৰে যতীন বৰাক কেবৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায় যদিও বিশেষ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা কৰ্মীসকল যতীন বৰাই ৰত্নাকৰ চিনেমাৰ প্ৰচাৰৰ সময়ত কলেজে গাঁৱে ভূঞে প্ৰচাৰ চলাইছিলে আজি জাতি সংকট কালত যতীন বৰাই কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ এটা মাত মতা আমি দেখা নাপালোঁ সেইকাৰণে আজি আমি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই যেতিয়া গম পালোঁ যতীন বৰা আজি তেজপুৰত উপস্থিত হৈছে সেইকাৰণে আমি তাৰ লগে আমি যতীন বৰাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি যতীন বৰাক সকিয়নি দিব বিচাৰিছোঁ যদি তেওঁৰ গাত অসমীয়া তেজ আছে তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এটা মাত মাতি দেখক আমি তাক আদৰিম আৰু যদি তেওঁ নিজৰ স্থিতি স্পষ্ট কৰক যদি তেওঁ নিজৰ স্থিতি স্পষ্ট কৰিব নোৱাৰে তেওঁ তেজপুৰৰ পৰা উন্নতি পলমে ওলাই যাওক তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আপুনি আগমুহূৰ্ততে গম পাইছে আৱৰ্ত ভৱনত যি গোপন বৈঠক সম্পূৰ্ণভাৱে বিফল হ'ল যদি অসম চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ বিজেপি নেতা পালি নেতৰাই যি গোপন বৈঠক এই গোপন বৈঠক সম্পূৰ্ণ বিফল এটাই কাৰণে কালি মুখ্যমন্ত্ৰী আগমন হোৱাৰ আগমুহূৰ্তত তেওঁলোকৰ এই বৈঠক অনুষ্ঠিত কৰিছে জিলা প্ৰশাসন জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ মহোদয়ৰ ওচৰত কিন্তু আজি গোপন বৈঠক সম্পূৰ্ণভাৱে বিফল হ'ল আৰু যতীন বৰা অসম চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ এগৰাকী বিজেপি সদস্য তেওঁ যদি অসমীয়া জাতিৰ প্ৰতি চেতনা আছিল অসমীয়া জাতিটো জটিল খণ্ডিকণ এজন সাংস্কৃতিক কৰ্মী হিচাপে কিন্তু তেওঁ আজি অসমীয়া জাতিৰ ওচৰত থিয় দিব লাগিছিল কিন্তু লাজ নাই তেওঁৰ আজি অসমীয়া চলচ্চিত্ৰ জগতত তেওঁ যেতিয়া প্ৰচাৰ চলাব আছিল ৰত্নাকৰৰ কাৰণে প্ৰত্যেকটো কলেজে যেতিয়া প্ৰচাৰ চলাব আছিল তেতিয়া ছাত্ৰ সন্থাৰ কৰ্মীসকলে তেওঁক আদৰণি জনাইছিল আগবঢ়াইছিল তেনেদৰে এগৰাকী যতীন বৰাই আজি জাতিটোৰ জটিল খণ্ডিখনত থাকিব লাগিছিল কিন্তু হিন্দু শৰণাৰ্থীৰ পক্ষত থিয় দিছিল আজি সেইকাৰণে যতীন বৰাক আমি সকীয়াই দিছোঁ আৰু আমাৰ গাঁৱে ভূঞে ৰাইজৰ চহৰে নগৰে আমি এটা কথা আমি আহ্বান জনাইছোঁ এই যতীন বৰাৰ নিচিনা যি এগৰাকী অভিনেতা এই অভিনেতাৰ চৰিত্ৰ আজি শিল্পী এজনক উদঙাইছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ মঙলবাৰে দৰঙৰ থিয়েটাৰস্থলীতে হাতে হাতে প্লেকাৰ্ড লৈ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ সহ প্ৰতিবাদ কৰে আবাহন থিয়েটাৰৰ শিল্পী সমাজে দৰঙৰ খৰাবৰীত নাট মঞ্চস্থ কৰাৰ পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰা হ'ল প্ৰতিবাদত আবাহন থিয়েটাৰৰ 150 গৰাকী অভিনেতা অভিনেত্ৰী কলা কুশলীয়ে অংশগ্ৰহণ কৰি কেবৰ বিৰোধিতা কৰে কোনো কাৰণতেই কেব মানি লোৱা নহ'ব বুলি সকীয়াই দিয়ে শিল্পী সমাজে ধৰ্মনিৰপেক্ষতাৰ যিটো আমাৰ বৈশিষ্ট্য সংবিধানৰ সেই সংবিধানৰ বৈশিষ্ট্য কুঠাৰঘাত হ'বলৈ আমি দিব নোৱাৰোঁ কেতিয়াও ধৰ্মভিত্তিত এনেধৰণৰ বিভাজন আমি কেতিয়াও মানি নলওঁ ভোট বেংকৰ স্বাৰ্থত এনেধৰণৰ এখন বিধেয়ক আমাৰ ওপৰত জাপি দিয়াটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু সময়ে এনেকুৱা নজিৰা নথকা নহয় যে অসমীয়া ভাষাই ৰাজ্যিক মৰ্যাদা হেৰুৱাইছে ব্ৰিটিছ শাসনতো 1800 শতিকাত এনেধৰণৰ প্ৰায় 37 বছৰৰ কাৰণে অসমীয়া ভাষাটোৱে ম্লান হৈ যায় ডাৰ্ক পিৰিয়ড বুলি কোৱা হয় অসমীয়া ভাষাৰ তেনেকুৱা ধৰণৰ পৰিস্থিতি যে পুনৰাবৃত্তি নহয় কাৰণ অসমীয়া ভাষা সংস্কৃতি জীয়াই থাকিলে অসমীয়া মানুহ জীয়াই থাকিব তাৰ স্বাৰ্থত আমি এই বিধেয়কখনৰ বিৰুদ্ধাচৰণ কৰিছোঁ এই বিধেয়কখনৰ আমি বিৰুদ্ধাচৰণ আগৰ পৰা কৰি আহিছোঁ চৰকাৰলৈ বিনম্ৰ এটাই মাত্ৰ অনুৰোধ আজি গোটেই অসমখনৰ জনসাধাৰণ একত্ৰিত হৈ সমস্বৰে বিধেয়কখনৰ বিৰুদ্ধে চিঞৰাৰ পিছতো আপোনালোকে কিয় নাচৰবান্দা হৈ আছে বৰ ডাঙৰ আমাৰ কাৰণে প্ৰশ্নবোধক চিন মুঠতে কেবৰ বিৰুদ্ধে এতিয়া এনেধৰণৰ আন্দোলন অব্যাহত থাকিব ডিব্ৰুগড়ত সংগীতানুষ্ঠান বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ লৈ দেওবাৰে এই মন্তব্য কৰিছে জুবিন গাৰ্গে কেবৰ বিৰুদ্ধে পৰিকল্পিতভাৱে আন্দোলন চলাই নিয়া হ'ব বুলিও মন্তব্য কৰে জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিব বুলি জানিয়েই প্ৰশাসনে সংগীতানুষ্ঠান বন্ধ কৰিছে বুলিও মন্তব্য কৰে জুবিনে দেওবাৰে অৰ্থাৎ আজি ডিব্ৰুগড়ত আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আইন শৃংখলাৰ দোহাই দি প্ৰশাসনে বন্ধ কৰিছিল জুবিন গাৰ্গৰ অনুষ্ঠান প্ৰগ্ৰাম আছিলে আমি দুটা কৰিলোঁ এটা গুৱাহাটীত কৰিলোঁ যোৰহাট কৰিলোঁ খুবেই বেছি ছাকচেছফুল শ্ব' কৰিছে আৰু বৰ ধুনীয়া শ্ব' কৰে তেওঁলোকে
যোৱা বছৰ ফাৰহান আখতাৰক লৈছিলে, এইবাৰ মোক লৈছে 3-4খন শ্ব'ৰ কাৰণে। তো এইকেইদিন আমি কেবক লৈ লাগি আছোঁ। মই এতিয়া ইয়ালৈ অহাৰ আগতেও পৰহি আমি সমুজ্জ্বল দাৰ লগত গোটেই নৰ্থ ইষ্টৰ যিমান ষ্টুডেণ্টছ লিডাৰ আছে গোটেইবিলাক একেলগে বহি আমি মিটিং কৰিছোঁ প্ৰায় 2 ঘণ্টা সময়। কি ধৰণে আমি আগবাঢ়িব পাৰোঁ, কি ধৰণে প্লেনিং হ'ব, কি হ'ব নহ'ব, সেইমতে আমি প্লেনিং কৰি তেনেকৈ আহিলোঁ। আৰু মই অকণমান এটা সন্দেহ কৰিছিলোঁ যে কিবা এটা গণ্ডগোল হ'ব পাৰে ইয়াত প্ৰগ্ৰেমটো, কাৰণ আমি বহুত মানে জোৰদাৰ প্ৰচেষ্টাত লাগি আছোঁ এইকেইদিন কেবৰ এগেইনষ্ট। চ' সেইটোৱে হ'লগৈ আৰু একো নাই বাৰু। ডিব্ৰুগড়লৈ মই আহিয়ে থাকোঁ, প্ৰগ্ৰেম কৰি থাকোঁ ইয়াত। বিজেপিয়ে ভালকৈ জানে যে মই আজি প্ৰগ্ৰেম কৰা হ'লে আজিও মই ষ্টেজত চিঞৰিলোঁ কেবৰ এগেইনষ্ট। মই ভাবিয়ে থৈছিলোঁ অভিয়াছলি, য'ত য'ত গৈছোঁ মই চবতে মই কেবৰ এগেইনষ্টৰ কথা কৈ আছোঁ। তো সেইটো কাৰণে কৰিলে চাগে, কিন্তু বেয়া পোৱা নাই বাৰু, একো নাই। কিন্তু প্ৰগ্ৰেমটো কৰিব পৰা হ'লে ভাল লাগিলে। ডিব্ৰুগড় নতুন নতুন ঠাণ্ডা পৰিছে, ধুনীয়া লাগিলে গোটেই কাৰোবাৰ। কেবৰ এগেইনষ্টত আমি মান মাতি আছোঁ। এতিয়া আমি কোনোপধ্যে হ'ল নিদিওঁ। কথা হ'ল আমি যোৱা 2 বছৰ ধৰি এইটো যুদ্ধ চলি আছে। আমি যোৱা বছৰ বজ্ৰ নিনাদ কৰিছিলোঁ আমি গুৱাহাটীত, খুব ডাঙৰকৈ কৰিছিলোঁ, ছাকচেছফুল। এতিয়া ক'ৰবাত অকণমান হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে, সেইটো বস্তু আকৌ বেয়া পাওঁ, সেইটো নোহোৱাটো বিচাৰোঁ। গতিকে সকলো ল'ৰা ছোৱালীক আহ্বান জনাইছোঁ যাতে শান্তি সম্প্ৰীতিৰ মাজেৰে গোটেই প্ৰতিবাদটো আমাৰ সাব্যস্ত হওক। আনফালে যতীন বৰাই পদত্যাগ কৰিব লাগিছিল। কেবক লৈ অভিনেতা যতীন বৰাৰ স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে। তেওঁ মন্ত্ৰী হ'লেও এই সময়ত পদত্যাগ কৰিলোহেঁতেন বুলি মন্তব্য কৰি জুবিনে কয় যে এই সময়ত ৰাইজৰ পক্ষতহে থাকিব লাগে বুলি সকলোৱে জনা উচিত। এতিয়া যতীনহঁতৰ কথা হ'ল, তেওঁলোকে পাৰ্টিত জইন কৰি দিলে প্ৰথম কথা, আৰু চাকৰিও লৈ ল'লে। এতিয়া মই ইণ্ডিপেণ্ডেণ্ট, মই কাৰো চাকৰ নহয়, কোনো পাৰ্টিৰ আণ্ডাৰত নাই। মই কিন্তু মাত মাতিব পাৰোঁ। সিহঁতে আচলতে মোৰ মতে সিহঁতে ৰিজাইন দিব লাগিছিলে কেবৰ কাৰণে। যদি কেবৰ কাৰণে মানুহৰ লগত থাকিব বিচাৰে, মই হোৱা হ'লে কিন্তু মই ৰিজাইন দিলোঁ একেদিনাই। চ' এতিয়া কৰা নাই, সেইটো মই কি ক'ম এতিয়া, তাহাঁতৰ নিজৰ নিজৰ কথা, পাৰ্চনেল কথা। আৰু মোৰ হাস্যতে সেইটো, মই থকা হ'লে মই ৰিজাইন দিলোঁ। কিন্তু ইভেন মই মিনিষ্টাৰ হৈ থকা হ'লে মই ৰিজাইন দিলোঁ। আনফালে কেবৰ তীব্ৰ বিৰোধিতা কৰিছে অভিনেত্ৰী নিশিতা গোস্বামীয়ে। ব্যস্ততাৰ বাবেহে আন্দোলনত যোগ দিব পৰা নাই অভিনেত্ৰীগৰাকীয়ে। অসমীয়া ৰাইজে আমাক অভিনেত্ৰী বনাইছে, ৰাইজৰ হৈ সদায় মাত মাতি যাব বুলিও মন্তব্য কৰে নিশিতাই। বিজেপি চৰকাৰক কেব বিষয়টো বা এই নাগৰিকত্ব সংশোধনী বিধেয়ক বিষয়টো পুনৰ বিবেচনা কৰিবলৈও অনুৰোধ জনায় অভিনেত্ৰী নিশিতা গোস্বামীয়ে। যিহেতু আমি সকলোৱে জানো যে আমাৰ জাতি মাটি ভেটি এতিয়া বিপদাপন্ন, যিহেতু আমাৰ এতিয়া এনেকুৱা এটা কোলাহল নামি আহিছে, অসমীয়া ৰাইজ সব উঠি আহিছে, তাত মই আন্দোলনত নাই যোৱা বুলি যে মই অসমীয়া ৰাইজৰ লগত নহয়, সেইটোতো মিছা কথা নহয়। গতিকে মই ধন্যবাদ জনাইছোঁ আপোনালোকক, কাৰণ আপোনালোকৰ জৰিয়তে মই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে অসমীয়া ৰাইজৰ হৈ মই চৰকাৰক ক'ব বিচাৰিছোঁ যে আপোনালোকে যিটোৱে ডিচিশ্যন লয় যাতে আপোনালোকে অসমীয়া ৰাইজৰ হৈ লয়। মই সেইটোৱে ক'ব, কাৰণ অসমখন বাচিব লাগিব, অসমীয়া ৰাইজ থাকিব লাগিব, সুৰক্ষিত হৈ থাকিব লাগিব, সেইকাৰণে যাতে আপোনালোকে অসমীয়া ৰাইজৰ কথা। সংকটৰ সময়ত জাতিৰ লগত আছো। কেব সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰিলে অভিনেত্ৰী অমৃতা গগৈয়ে। অসমীয়া জাতিৰ বিপদ মাতিব পৰা যিকোনো সিদ্ধান্তৰেই তেওঁ বিৰোধী বুলিও মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে। ছবিৰ প্ৰচাৰ বা যিকোনো অনুষ্ঠানতেই বিদেশী সমস্যাৰ বিৰুদ্ধে মাত মাতি অহা বুলিও মন্তব্য কৰে অমৃতাই। চিনেমাৰ যেতিয়া আমি প্ৰমোশ্যন চলাই আছিলোঁ, প্ৰমোশ্যনৰ মাজে মাজেও বিভিন্ন ঠাইত আমি এই হুংকাৰ দি আহিছিলোঁ। আৰু অকল এতিয়াই নহয়, আচলতে যেতিয়া আমি বিভিন্ন ঠাইত বিহুৰ অনুষ্ঠান কৰিবলৈ যাওঁ, বিহুৰ অনুষ্ঠানতো আমি বিদেশী সমস্যাৰ বিষয়ে বহুত সময়ত কথা পাতিছোঁ। গতিকে যেতিয়ালৈকে এই সমস্যাটো থাকিব তেতিয়ালৈকে মই মাত মাতি যাম। মই কেবৰ বিদ্বেষী, মই মোৰ জাতিটোক সংকটত পেলাব পৰা প্ৰত্যেকটো সিদ্ধান্তৰ বিৰোধী। মই কোনো চৰকাৰী দলৰ ছাপোৰ্টাৰ নহয়, মই কোনো চৰকাৰী দলৰ বিৰোধীও নহয়, কিন্তু মোৰ জাতিটোলৈ আনিব পৰা প্ৰত্যেকটো ভাবুকিৰ মই বিৰোধী। প্ৰতিবাদৰ সন্মুখীন হৈছে বিজেপিৰ সাংসদগৰাকী। বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাই সাংসদ তপন গগৈক পথ আগভেটি ধৰি আবদ্ধ কৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে বাদুলিপাৰ অঞ্চলৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জোৰ সমদল বাহিৰ কৰিছিল। তেনে সময়তে মুখামুখি হয় সাংসদ তপন গগৈ।
সাংসদ গগৈয়ে নিজ গৃহৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত এনে অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হয়। বিজেপিৰ সাংসদেই হওক বা বিজেপিৰ বিধায়কেই হওক অথবা অসম গণ পৰিষদৰ নেতাসকলেই হওক সকলোকে ঠায়ে ঠায়ে আবদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে প্ৰতিবাদকাৰীসকলৰ দ্বাৰা। কাৰণ কেবৰ বিৰুদ্ধে তেওঁলোকে সপক্ষত থকা বুলি নিজৰ স্থিতি প্ৰকাশ কৰিছে। যেতিয়ালৈকে কেবৰ বিৰুদ্ধে তেওঁলোক ওলাই নাহে তেতিয়ালৈকে এনেধৰণৰ কাৰ্যসূচী লৈয়ে থাকিব বুলি হুংকাৰ দিছে। বিজেপিৰে হওক বা অসম গণ পৰিষদৰ নেতাসকলেই হওক প্ৰত্যেকগৰাকীকে ঠায়ে ঠায়ে আবদ্ধ কৰা হ'ব বুলি ইতিমধ্যে হুংকাৰ প্ৰদান কৰা হৈছে। আৰু সেয়েহে এবাৰ সাংসদ তপন কুমাৰ গগৈকো আবদ্ধ কৰা হ'ল। গোলাঘাটত আছুৱে আবদ্ধ কৰিলে তেওঁক। বাদুলিপাৰত কেব বিৰোধী প্ৰতিবাদৰ সন্মুখীন হ'ল বিজেপি সাংসদগৰাকী। বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাই সাংসদ তপন গগৈক পথ আগভেটি ধৰি আবদ্ধ কৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে কেবৰ বিৰুদ্ধে মহানগৰীত আছুৰ বিশাল জোৰ সমতল কাৰ্যসূচী। শ্বহীদ দিৱসৰ পৰা আৰম্ভ হোৱা এই সমতলত শ শ নেতাকৰ্মীৰ লগতে সৰ্বসাধাৰণেও অংশগ্ৰহণ কৰে। কেব কোনো কাৰণতেই মানি লোৱা নহ'ব বুলি কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ কঠোৰ সকিয়নি প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মহানগৰীত আছুৰ এই বিশাল জোৰ সমতল কাৰ্যসূচী। শ্বহীদ দিৱসৰ পৰা আৰম্ভ হোৱা এই সমতলত শ শ নেতাকৰ্মীৰ লগতে সৰ্বসাধাৰণেও অংশগ্ৰহণ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতেই মানি লোৱা নহ'ব বুলি কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ কঠোৰ সকিয়নি প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে। অসমক হ'ব নিদিওঁ বাংলাদেশ। তেওঁ অতি অগণতান্ত্ৰিক, কেৱল মাত্ৰ ক্ষমতাত অন্ধ আৰু নিজৰ ন্যস্ত স্বাৰ্থৰ কাৰণে সকলো কথা পতা ক'ব পাৰে। তেওঁ এগৰাকী এই কথাৰ যোগেদি নিজকে প্ৰমাণিত কৰিলে তেওঁ এগৰাকী চূড়ান্ত ভাৱৰীয়া। বিগত সময়ছোৱাত তেওঁ যি সংগ্ৰাম কৰি আছিল এই সংগ্ৰামে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছিল। কেৱল মাত্ৰ নিজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সেই সময়ত ভাও ধৰি তেওঁ এই সংগ্ৰামত লিপ্ত হৈছিল আৰু সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰী জনগণক চূড়ান্তভাৱে বিপথে সেই সময়ত পৰিচালিত কৰিছিল। বিপথে পৰিচালিত কৰিয়ে আহি আজি এই ক্ষমতাৰ আসন গ্ৰহণ কৰিছে। গতিকে এনেকুৱা ধৰণৰ অপমানজনক মন্তব্য, অগণতান্ত্ৰিক আন্দোলনক ভৰিৰে মোহৰা ধৰণৰ কথা, দমন, মানুহক বিপথে পৰিচালিত কৰা কথা পতাৰ পৰা বিৰত থাকিবৰ কাৰণে ছাত্ৰ সন্থাই সকিয়নি জনাইছোঁ। আমি কেব কেতিয়াও নামানো। গভৰ্ণমেণ্ট চৰকাৰে আৰু আমাৰ অসম চৰকাৰে যি বিদেশী আনিবলৈ বিচাৰিছে আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। তেজ আমাৰ শৰীৰত তেজ টোপাল থকালৈকে আমি কেতিয়াও নামানো, গতিকে কেতিয়াও আহিবলৈ দিব নোৱাৰোঁ। ইফালে ইয়াৰ মাজতে পুনৰবাৰ ক'লা পতাকাৰ সন্মুখীন হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী। মহানগৰীত ক'লা পতাকা দেখুৱালে আছুৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীক। শ্বহীদ ন্যাসৰ সন্মুখত আছুৰ এই উত্তাল প্ৰতিবাদী কাৰ্যসূচী। চৰকাৰী আৱাসলৈ গৈ আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু সেই সময়তেই মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনি দিলে ক্ষুব্ধ আছু কৰ্মীসকলে। ইয়াৰ পূৰ্বে কলিয়াবৰত ক'লা পতাকাৰ সন্মুখীন হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। ইফালে কেবৰ বিৰুদ্ধে ৰাজ্যত আন্দোলন তীব্ৰতৰ হোৱাৰ সময়তে ছ'চিয়েল মিডিয়াত তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষীয়ে। অপ্ৰীতিকৰ মন্তব্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। অপপ্ৰচাৰ বিয়পোৱাসকলক ৰেহাই দিয়া নহ'ব বুলি উল্লেখ কৰা হৈছে। এই সকিয়নি প্ৰদান কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে। হৈছে তাৰ কাৰণে আমি সমুচিত ব্যৱস্থা কৰিছোঁ। য'ত য'ত সেনচিটিভ জেগা আছে তাত আমি পুলিচ পিকেট ৰাখিবৰ ব্যৱস্থা কৰিম। পেট্ৰলিং থাকিব। আমাৰ ছিনিয়ৰ অফিচাৰ আমি ছেক্টৰটো মাতি দিওঁ, এৰিয়াটো মাতি দিওঁ। যি যেতিয়াৰ পৰা সেইটো দিয়ে তাৰ আগতে পৰা অলপ আমাৰ পেট্ৰলিংটো থাকে, নাকা চেকিং থাকে। আৰু যি ৰাস্তা আছে যেনেকুৱা আমাৰ হাইৱে হৈ গ'ল, য'ত ট্ৰাক গৈ আছে তাত আমাৰ ফুল কভাৰেজ থাকিব কি কোনো এনেকুৱা অপ্ৰীতিকৰ স্থিতি হ'ব নোৱাৰে। তো এনেকুৱা আমি গোটেই যিমান আমাৰ বন্ধৰ কাৰণে যি সুৰক্ষা ব্যৱস্থা নাগৰিকৰ কাৰণে কৰিব লাগে, যি यातायात বাহন ইত্যাদি কাৰণে কৰিব লাগে।